তো ছাত্ৰ আৰু ছাত্ৰীসকল আজি আমি কৰিব গৈ আছোঁ 2 নম্বৰ প্ৰশ্নৰ 3টো তো প্ৰথম কামটো কি কৰিব লাগিব মই আগত কৈছোঁ এতিয়া আকৌ কৈ লওঁ প্ৰথম কামটো আমি ৰৈখিক সমীকৰণ গঠন কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব হিহঁতৰ সমাধান অপনয়ন পদ্ধতিৰে কৰিব লাগিব ঠিক আছে দুটা কাম কৰিব লাগিব প্ৰথম কামটো কি কৰিব লাগিব ৰৈখিক সমীকৰণ গঠন কৰিব লাগিব তাৰ পিছত অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো প্ৰশ্ন আমি 3টো কি কৈছে এবাৰ পঢ়িলওঁ দুটা অংকৰ সংখ্যা এই বস্তুটো আগতে আমি বুজি লওঁ দুটা অংকৰ সংখ্যা মানে ধৰি লোৱা যেনেকৈ তোমাৰ 10 হৈ গ'ল 10 টো দুটা অংকৰ সংখ্যা এইটো এটা অংক এইটো এটা অংক হয় না 12 টো দুটা অংকৰ সংখ্যা এইটো এটা অংক এইটো এটা অংক যদি মই তোমালোকক এইটো কওঁ এইটো কেটা অংকৰ সংখ্যা এইটো তিনটা অংকৰ সংখ্যা হয় নে নহয় তেনেকৈ ধৰণৰ এই কথাটো বুজিলা তাৰ পিছত কি কৈছে চোৱা দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 এইটো প্ৰশ্নমতে আমাৰ এটা সমীকৰণ বনিব ইয়াৰ পৰা যেতিয়া সমীকৰণ বনাম তেতিয়া ইয়াৰ বিষয়ে মই কম আকৌ এই সংখ্যাটো 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটো দুগুণ আমাৰ সংখ্যাটো উলিওৱা ঠিক আছে তো এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে তোমালোকে পোন প্ৰথমে কি কৰিবা চোৱা কি কৰিবা ধৰা হল কি ধৰিব লাগিব দুটা অংকৰ সংখ্যা হয় নে নহয় তোমালোকে দেখি পাইছা চোৱা দুটা অংকৰ সংখ্যা তো চোৱা প্ৰথমে আমি কি কৰিম ইয়াক এটো কি হয় একক হয় না একক দশক শতক হাজাৰ তেনেকৈ আমি হিসাব কৰো না একক দশক শতক হাজাৰ তো এইটো এককৰ ঘৰ হয় নে নহয় এইটো দশকৰ ঘৰ আমি কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল চোৱা ইয়াক আমি এককৰ ঘৰক আমি কি ধৰি লওঁ y ধৰি লম আৰু দশকৰ ঘৰৰ সংখ্যাটোক আমি x ধৰি লম ঠিক আছে বুজি পালা এইটো একক হয় এইটো দশক হয় ধৰা হল এককৰ অংকটোক আমি কি ধৰি লওঁ y ধৰি লওঁ দেই এইটো অংক হয় ন এটা অংক হয় নে নহয় এটা অংক হয় ধৰা হল ইয়াত আমি প্ৰথম কি এনেকুৱা টাইপৰ অংকত কি কৰিবা ধৰা হল এককৰ অংক ধৰা হল এককৰ অংকটো কি আমি তাক আমি কি ধৰি লওঁ y হয় নে নহয় আৰু এইটো চোৱা এইটো দশক হয় না একক দশক আৰু আমি কি লিখি লওঁ দশকৰ অংকটোক আমি কি ধৰি লওঁ x ধৰি লওঁ দেই ছাত্ৰ ছাত্ৰীসকল গতিকে চোৱা সংখ্যাটো কি হ'ব তাৰপিছত কি লিখিবা গতিকে সংখ্যাটো চোৱা এইটো দশকৰ ঘৰৰ সংখ্যাটো এইটো হয় নে নহয় তো ইয়াৰ লগত আমি 10 পূৰণ কৰিব লাগিব 10 পূৰণ x ঠিক আছে এইটো এককটো যেনেকৈ আছে তেনেকৈ আমি লিখিব লাগিব এইটো আমাৰ সংখ্যাটো হ'ব চোৱা ইয়াত 10 কেলে পূৰণ কৰিলোঁ ইয়াত 10 কেলে নকৰিলোঁ মই কৈছোঁ এইটো দশকৰ ঘৰ হয় নে নহয় এইটো যদি দশকৰ ঘৰ থাকিলেহেঁতেন আমি y লগত 10 পূৰণ কৰিলোহেঁতেন বৰ্তমান মই চালোঁ দশকক ঘৰৰ অংকটোক আমি x ধৰিলোঁ সেইকাৰণে x ৰ লগত 10 পূৰণ কৰিলোঁ যোগ চিন দি আমি এককৰ ঘৰৰ অংকটো লিখিলোঁ এইটো এটা সংখ্যা হৈ গ'ল দুটা অংকৰ সংখ্যা হৈ গ'ল এইটো দেই কেনেকৈ গম পাবা এইটো দুটা অংকৰ সংখ্যা হ'ল চোৱা যিকোনো দুটা অংকৰ সংখ্যা লৈ লওঁ আমি যেনেকৈ 13 চোৱা 13 টো দুটা অংকৰ সংখ্যা হয় এটা এইটো অংক এটা হয় এইটো এটা অংক হয় এটা অংক আৰু এটা দুটা অংকৰ সংখ্যা হয় ঠিক আছে তে এই 13 টোক যদি আমি এই সংখ্যাটোত বহাই দিওঁ আমি 13 পাম চোৱা ইয়াক আমি x ভাবি লওঁ আৰু ইয়াক আমি y ভাবি লওঁ ঠিক আছে ইয়াক আমি ইয়াত বহাই দিওঁ এইটো কি হয় 10x + y ঠিক আছে তো ইয়াক x আমি কাক ভাবিলোঁ 1 হয় নাই x ৰ ঠাইত আমি 1 বহাই দিওঁ y আমি কাক ভাবি ললোঁ 3 ক আমি 3 বহাই দিওঁ তো 10 পূৰণ 1 10 হে হ'ব যোগ 3 10 আৰু 3 যোগ কৰিলে কিমান পাবা 13 পাবা ঠিক আছে তো এনেকুৱা ধৰণৰ চোৱা তুমি বেলেগ এটা সংখ্যা লৈ লোৱা তাকো যদি তোমালোকে এই সংখ্যাটোত বহাই দিয়া তেতিয়া এক্সাক্ট সেই নাম্বাৰটো পাবা তো তোমালোকে আশা কৰোঁ বুজি পালা
এই সংখ্যাটো কেনেকৈ গঠন হ'ল ঠিক আছে এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি প্ৰশ্নমতে লিখিব লাগিব আমি কি লিখিম প্ৰশ্নমতে চোৱা প্ৰশ্নমতে কি কৈছিলে এবাৰ আকৌ মই প্ৰশ্নটো তোমালোকৰ ওচৰত লৈ আনো চাওঁ কি কৈছে প্ৰশ্নটো চোৱা দুটা অংকৰ সংখ্যা ঠিক আছে দুটা অংকৰ সংখ্যা মানে x আৰু y লৈ ললো আমি দেই এটাৰ অংক দুটাৰ সমষ্টি দুটাৰে সমষ্টি কিমান কৈছে 9 মানে চোৱা দুটা অংক সংখ্যাটোক আমি x আৰু y ধৰি ললো হয়নে তো দুইটাৰে সমষ্টি মানে সদায় দুটাকে যোগ কৰি দিয়া দেই তো দুটাকে যোগ কৰি দিয়া মানে x যোগ যদি আমি y কৰি দিও তেতিয়া আমি কিমান কৈছে 9 কৈছে আমি 9 লিখিম ইয়াক আমি 1 নম্বৰ সমীকৰণ দি দিম দেই তাৰ পিছত আমি কি লিখিম আকৌ কেলে লিখিম ছাত্ৰ ছাত্ৰীসকল কৈ দিছো চোৱা আকৌ প্ৰশ্নটো চোৱা আমাৰ এইটো এটা ৰৈখিক সমীকৰণ গঠন হৈ গ'ল ইয়াকে ৰৈখিক সমীকৰণ কয় তো এটা ৰৈখিক সমীকৰণ গঠন হৈ গ'ল আমি আৰু এটা ৰৈখিক সমীকৰণ গঠন হ'ব ইয়াত হে প্ৰশ্নটোত লিখা আছে তো প্ৰশ্নটো আমি আৰু এবাৰ চাবলগীয়া হ'ব তো চোৱা প্ৰশ্নটোত কি কৈছে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে এবাৰ চোৱা সংখ্যাটোৰ 9 গুণ ললে বুলি কৈছে হা এবাৰ মই ভালকৈ দেখাই দিছো চোৱা কি কৈছে এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটো কোনটো আছিলে সংখ্যাটো এইটো হয় নহয় ইয়াৰ 9 গুণ ললে তো এই সংখ্যাটোৰ লগত আমি 9 পূৰণ কৰি দিম দেই 9 পূৰণ এই সংখ্যাটো আমি লিখিম সংখ্যাটো কি আছে 10x যোগ y তো এই সংখ্যাটোৰ 9 গুণ ললে মানে এই সংখ্যাটোৰ 9 গুণ ললে কিমান হয় বুলি কৈছে হিফালে লিখিম আমি সমান চিন দিম চোৱা কি কৈছে প্ৰশ্নটোত মই আৰু এবাৰ দেখাই দিও এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক সালসলনি কৰি সংখ্যাটোৰ অংক দুটাক সালসলনি কৰি সংখ্যাটোৰ অংক দুটাক সালসলনি কৰিব কৈছে মানে এই অংক দুটাক সলনি কৰি দিম মানে এই অংক দুটাক আমি সলনি কৰি দিম মানে x ৰ ঠাইত আমি y লিখি দিম আৰু y ঠাইত আমি x লিখি দিম তেতিয়া চোৱা এনেকে কৰি দিবলৈ কৈছে 10y যোগ x অংক দুটাক সলনি কৰিব কৈছে আমি সলনি কৰি দিলো হয়নে চোৱা সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হ'ব ঠিক আছে সলনি কৰি দিলো তাৰপিছত দুগুণৰ সমান হ'ব বুলি কৈছে আমি ইয়াৰ লগত 2 পূৰণ কৰি দিম তো ছাত্ৰ ছাত্ৰীসকল এটা ইয়াৰ পৰাও এটা ৰৈখিক সমীকৰণ ওলাব পটাপট আমি উলিয়াই লওঁ চোৱা 9 পূৰণ 10 কিমান হ'ব 9 10 গুণ 90 হয়নে নহয় 90 x হ'ব আকৌ 9 ৰ লগত এইটো পূৰণ কৰিব লাগিব হয় না পূৰণ দুটাই পূৰণ হ'ব নাই 9 পূৰণ y 9y হ'ব হয়নে নহয় তেনেকৈ 2 পূৰণ 10 কিমান হ'ব 20 হ'ব লগত y আছে তো y লিখিব লাগিব তেনেকৈ 2 পূৰণ x কি হ'ব 2x হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়ালৈকে তোমালোকে বুজি পালা ঠিক আছে এতিয়া আমি চাওঁ কোনবিলাক যোগ হ'ব আৰু কোনবিলাক বিয়োগ হ'ব যিবোৰ বিয়োগ হ'ব তাক আমি বিয়োগ কৰি দিম আৰু যোনবোৰ যোগ হ'ব তাক আমি যোগ কৰি দিম তা মই চালো চোৱা x আৰু x ৰ ঘৰত একে আছে এই দুটাকে যোগ কৰিব পাৰিম চোৱা x আৰু y ঘৰৰ সংখ্যা কেতিয়াও যোগ কৰিব নোৱাৰা ঠিক আছে মই 90x টো লিখি ললো আৰু এই 2x টো আমি ইফালে লৈ আনো ইফালে প্লাস হৈ আছে ইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এই 9x টো যেনেকৈ আছে মই তেনেকৈ 9y টো যেনেকৈ আছে তেনেকৈ লিখি লওঁ আৰু এই 20y টোক আমি সমান চিহ্ন ইফালে লৈ আনো মাইনাস কি হ'ব ইফালে প্লাস হৈ আছে ন ইফালে আনিলে মাইনাস হৈ যাব 20y তো সমান চিহ্ন ইফালে কি থাকিব চোৱা একো নাথাকে ন কাৰণ দুটা আছিলে ইয়াকো আমি সমান চিহ্ন ইফালে লৈ আনিলো ইয়াকো আমি সমান চিহ্ন ইফালে লৈ আনিলো তো ইফালে কি থাকিব শূন্য থাকিব যেতিয়া ইফালে একো নাথাকিলে আমি শূন্য থাকিব ন লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা কি হ'ব 90টা x ৰ পৰা 2টা x গুছি কমি গলে বিয়োগ হৈ গলে কিমান হ'ব 88x হ'ব হয় নে নহয় 90 পা যদি 2 বিয়োগ কৰা 88 হ'ব নাই ঠিক আছে বুজি পালা এতিয়া চোৱা এই দুটাক বিয়োগ কৰি ইমান পালো এটা এই দুটাক বিয়োগ কৰিব লাগিব হয় না বিয়োগ হৈ আছে নাই প্লাসে মাইনাসে মাইনাস হয় 20টা y পা 9টা y বিয়োগ হৈ গলে 11টা y হ'ব হয় না নহয় সমান চিহ্ন ইফালে কিমান হ'ব 0 আৰু ইয়াত মই চিহ্নটো কেলে লিখা নাই ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে অলপ খেলিমেলি কৰা এই চিহ্নটো দিওতে বহুতে প্লাস দি দিয়া তো প্লাস ইয়াত নহব
কেলে নহ'ব চোৱা ডাঙৰ এই দুটা এনেকুৱা টাইপৰ এই দুটাক বিয়োগ কৰাৰ পাছত ডাঙৰ সংখ্যা আগত কি চিন আছে সেইটো চাবা ডাঙৰ সংখ্যা আগত বিয়োগ চিন আছে তো সেইকাৰণে বাবে আমি বিয়োগ চিন দিম ছাত্ৰ ছাত্ৰীসকল ইয়ালৈকে তোমালোকে বুজি পালা হয়নে নহয় এতিয়া চোৱা আমি কি কৰিম এই ৰৈখিক সমীকৰণটোক আমাৰ গঠন হৈ গ'ল ইয়াক মই অকমান সৰু কৰি দিম তেতিয়া আমি অংকটো অলপ ইজি ভাবে কৰিব পাৰিম হয়নে নহয় তো চোৱা অকমান ইজি কৰি লওঁ ইয়াক মই দেখিলোঁ ইয়াতো 11 আছে ইয়াতো 11 আছে ঠিক আছে মই কি দেখিলোঁ ইয়াতো 11 আছে ইয়াতো 11 আছে ন দুইটাতে 11 আছে ন তো আমি কি কৰোঁ 11 টো দুইটা পাই অতৰাই দিওঁ দেই দুইটাৰ পৰা 11 টো কি কৰোঁ আমি অতৰাই দিম তো 11 টো আমি কি কৰি লওঁ কমন লৈ লওঁ বা 11 তো ছাত্ৰ ছাত্ৰীসকল চোৱা 11 ৰে ইয়াক 11 মানে এই দুটাৰ পৰা 11 অতৰাই দিয়া মানে কি 11 ৰে এই দুটাকে হৰণ কৰি দিয়া তো 11 ৰে যদি আমি 88 ক হৰণ কৰোঁ মানে এটো 88 হয় নে নহয় ঠিক আছে ইয়াক যদি 11 ৰে আমি হৰণ কৰোঁ তো 11 পূৰণ 8 বাৰ যাব এটো কেবাৰ যাব 8 বাৰ কাৰণ 8 2 গুণ 8 8 11 গুণ 88 হ'ব তো কেবাৰ গ'ল ছাত্ৰ ছাত্ৰীসকল 8 বাৰ গ'ল মানে ইয়াত 8 পালো x আৰু ইয়াৰ পৰা আমি 11 অতৰাই দিয়া মানে 11 ৰে 11 হৰণ কৰিব লাগিব হয় নে এটো 11 হয় 11 ক যদি আমি 11 ৰে হৰণ কৰোঁ 11 গুণ কিমান হ'ব 11 হ'ব তো আমি 1y লিখিব পাৰোঁ হয় নে নহয় আমি কি লিখিব পাৰোঁ 1 পালো ন 1y লিখিব পাৰোঁ বা 1 নিলিখিলেও হৈ যায় সমান 0 তো ইয়াক আমি 2 নম্বৰ সমীকৰণ দি দিম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিলা 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ আমি পাই গলো হয় নে নহয় এতিয়া প্ৰশ্নটোত কি কৈছিলে মনত পৰিছে নে তোমালোকক এই প্ৰশ্নটো চোৱা ইয়াত কি কৈছিলে ৰৈখিক সমীকৰণ গঠন কৰা আমাৰ ৰৈখিক সমীকৰণ গঠন হৈ গ'ল হয় নে নহয় এতিয়া আমি হিহঁতৰ অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগিব অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগিব তো চোৱা এই দুটাক আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম দেই ছাত্ৰ ছাত্ৰীসকল তো চোৱা কি কৰিব লাগিব এতিয়া পটাপট আমি অপনয়ন পদ্ধতি কৰি দিওঁ আহা ইয়াত মই কি লিখিম গতিকে আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম হয় নে নহয় অপনয়ন পদ্ধতিৰে সমাধান কৰিব হলে কি কৰিব লাগিব চোৱা ইয়াত আমি কি কৰিব লাগিব এই দুটা সমীকৰণ যোগ বা বিয়োগ কৰিব লাগিব হয় নে 1 আৰু 2 টো আমি যোগ বা বিয়োগ কৰিম চোৱা এতিয়া দুটাকে কি কৰোঁ ইয়াত প্লাস আছে চোৱা ইয়াত প্লাস আছে আৰু ইয়াত কি আছে মাইনাস তো যদি আমি মাইনাস কৰোঁ তেতিয়া এই দুটা কটাকটি নহব হয় নে নহয় y কি হ'ব কটাকটি নহব সেই ক্ষেত্ৰত আমি প্লাস কৰিব লাগিব মানে কোনবা এটা কটাকটি কৰিব লাগিব ন তো আহা মই পটাপট সমীকৰণ দুটা লিখি লওঁ দেই ছাত্ৰ ছাত্ৰীসকল সমীকৰণ প্ৰথমটো কি আছে x + y = 9 আৰু পিছৰটো কি আছে 8x - 1y টো অকল y লিখিব পাৰা দেই 1 টো নিলিখিলেও হৈ যায় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো চোৱা মই তোমালোকক ক'লো কোনবা আমাৰ এই দুটা কটাকটি যাব লাগিব বা অপনয়ন কৰোঁতে কোনবা এটা আমাৰ কটাকটি যাব লাগিব তো মই দেখিলো মাইনাস কৰিলে কি হ'ব মাইনাসে মাইনাসে এই চিনটো প্লাস হৈ যাব প্লাস হলে দুটাই কটাকটি না যাব সেই ক্ষেত্ৰত সেইভাবে আমি কি কৰিব লাগিব ইয়াত প্লাস কৰিব লাগিব দেই দুটাকে প্লাস কৰিলে কি হ'ব এই দুটা কটাকটি যাব কেনেকৈ চোৱা প্লাস কৰিলে কি হ'ব প্লাসে মাইনাসে মেন চিনটো কি পাবা মাইনাসে পাবা সেইভাবে এই দুটা কি হ'ব কটাকটি গুচি যাব দেখিছা তাৰপিছত ইয়াত প্লাস আছে প্লাসে হয় বাৰু এটা x আৰু 8টা x ঠিক আছে প্লাস হৈ যাব দুটাই যোগ কৰিলে কিমান হৈ যাব 9টা x হৈ যাব সমান চিহ্ন ইফালে এই দুটাক যোগ কৰিলে 9 হ'ব হয় নে নহয় ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত চোৱা আমি কি কৰিম চোৱা এই দুটা একেলগে লিখিবা এই দুটাক প্লাস কৰিছো দে আমি তো 9 গুণ কিমান হ'ব 9 হ'ব হয় নে নহয় আমি x সমান আমি কিমান পালো 1 পালো এতিয়া চোৱা x ৰ মান পাই গলো এতিয়া x ৰ মানটো আমি কি কৰিম কোনবা এটা সমীকৰণত বহাই দিম মই দেখিলো 1 নম্বৰ সমীকৰণটো অলপ ইজি আছে মই হেকানে 1 নম্বৰ সমীকৰণত বহাই দিম দেই ইয়াত কি লিখিম মই x ৰ মান 1 নং সমীকৰণত বহাই
xৰ মান 1ত বহুৱাই তো চোৱা 1 নম্বৰ 1ত বহুৱাই দিম 1 নম্বৰ সমীকৰণটো কি আছিলে x + y = 9 নহয় জানো এইটো 1 নম্বৰ সমীকৰণ নহয় জানো x + y = 9 তো x ৰ জাগাত আমি 1 বহাই দিম x + y = 9 আছিলে সমান কিমান আছিলে 9 আছিলে দেই ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা আমি কি কৰিম এই 1 টো সমান চিহ্ন ইফালে পঠিয়াই দিও তো কি হ'ব 9 - 1 হৈ যাব মানে y সমান আমি কিমান পালো y সমান আমি 8 পালো দেই গতিকে সংখ্যাটো উলিয়াম এতিয়া চোৱা গতিকে সংখ্যাটো হ'ব আমি এতিয়া সংখ্যাটো উলিয়াম হয় নে নহয় গতিকে সংখ্যাটো হ'ব চোৱা ইয়াত মই উলিয়াম গতিকে উলিয়াবলগীয়া সংখ্যাটো হয় নে গতিকে সংখ্যাটো তো হ'ব সো সংখ্যাটো কি আছিলে 10x + y আছিলে হয় নে নহয় 10x + y আছিলে এতিয়া চোৱা x আমি কিমান পালো ইয়াত বহাই দিম x টো আমি পালো 1 আৰু y টো আমি কিমান পালো 8 হয় নে নহয় তো 10 পূৰণ 1 10 হ'ব যোগ 8 কিমান হ'ব 18 গতিকে সংখ্যাটো আমি পালো 18 এটো আমাৰ কি হল সমাধান হৈ গল এটো আমাৰ আনসাৰ দেই ছাত্ৰ ছাত্ৰীসকল ভিডিওটো চাই যদি ভাল লাগিলে অংকটো বুজি পালা তো এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা গুটেখিনি এনেকুৱা ধৰণৰ গুটেখিনি অংক আপলোড কৰা হ'ব ঠিক আছে